ঘৰটো বনাওঁতে কিমান বাজেট গ'ল আজি সেইটো আপোনালোকক ক'ম। নতুন ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুতে সেই প্ৰশ্নটো মোক কৰি আছিল আৰু যিহেতুকে আপোনালোকে মোৰ ঘৰৰ প্ৰত্যেকটো ভিডিঅ'ত বহুত বেছি মৰম দিছে, আশীৰ্বাদ কৰিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ। সামান্য চেষ্টা এটা কৰিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ অবিহনে এয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আৰু তাৰ উপৰি বহুতৰে এটা ভ্ৰান্ত ধাৰণা যে মই অকল ফেচবুক বা ইউটিউবৰ পইচাৰে ঘৰখন বনাইছোঁ। সেইটো একেবাৰে মিছা কথা। কাৰণ অকল ফেচবুক বা ইউটিউবৰ পইচাৰে ঘৰ এখন ইমান সম্পূৰ্ণকৈ বনোৱাটো সহজ কথা নহয়। আৰু যিহেতুকে মই ফেচবুক বা ইউটিউব জগতত বহুত আগৰো নহয়, আজি 2.5 বছৰ বা 3 বছৰ হৈছে। এনেকুৱা নহয় যে ফেচবুক বা ইউটিউবৰ পইচা মই এটকাও ঘৰখনত খৰচ কৰা নাই, তেনেকুৱাও নহয়। তাৰো যথেষ্টখিনি মই এড কৰিছোঁ। আৰু তাৰ উপৰি যিহেতু মই ধৰক কাটিং ক্লাছৰ লগত জড়িত, অনলাইন অফলাইন বা আগতে টিউশ্যন কৰিছিলোঁ, নিজে কাপোৰ চিলাওঁ, ফাৰ্মা দিওঁ, গতিকে গোটেইখিনি কথা লগ হৈ পেলাইহে ঘৰ এখন সম্পূৰ্ণ হৈ উঠিছে। সেই কথাখিনি আপোনালোকক অৱগত কৰাই দিছোঁ। কিন্তু এটা কথা হয় যে ঘৰখন সম্পূৰ্ণ মই নিজৰ খৰচেৰে বনাইছোঁ। বা মোৰ এটা সপোন আছিল, যেতিয়াই আপোনালোকে হোম টুৰ ভিডিঅ' মোক বিচাৰে তেতিয়াই মোৰ মনত লাগে যে যেতিয়া ঘৰখন মই নিজাকৈ বনাই পেলাই মা দেউতাক উপহাৰ দিব পাৰিম, তেতিয়াহে আপোনালোকৰ মাজত মই হোম টুৰ আগবঢ়াম। গতিকে তেনেকুৱা। আৰু তাৰ উপৰি বেলেগ বেলেগ সপোন কিছুমান আছিল, গতিকে বা বেলেগ বেলেগ কিছুমান ধৰক কথাৰ সন্মুখীন হৈছিলোঁ জীৱনত। সেই সকলোখিনি লগ হৈ পেলাই এটা মনতে প্ৰতিযোগী ভাৱৰ সৃষ্টি হৈছিল। আৰু তাৰ ফলস্বৰূপে হয়তো মই ঘৰখন আজি সাজি উলিয়াইছোঁ। কাৰোবাৰ কাৰণে হয়তো এই ঘৰখন একেবাৰে সামান্য এখন ঘৰ বা একোৱে নহয়, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা। কাৰণ ইয়াতে বহুত মোৰ মৰম লুকাই আছে, লগতে আপোনালোকৰ আশীৰ্বাদ লুকাই আছে। বিশেষকৈ মোৰ কষ্ট জড়িত হৈ আছে। দিন ৰাতি কষ্ট কৰিছিলোঁ। কোনোবা দিনাখন হয়তো খোৱাই নাছিলোঁ ৰাতি। আচলতে মানুহে সেইবোৰ দেখা নাপায়। যেতিয়া আমি কিবা এটা কৰোঁ সেইটোহে চকুত পৰে, তাৰ অন্তৰালৰ কষ্টখিনি দেখা বহুতে নাপায়। সেইটো বাৰু একো নাই। এতিয়া ঘৰখনৰ বাজেটৰ কথা আপোনালোকে মোক সুধিছে, কাৰণ বহুতৰে সপোন থাকে যে নিজাকৈ ঘৰ এখন সাজিম বা বনাম, কোনোবাই প্লেনিঙত আছে। গতিকে মোৰ ফালৰ পৰা মোৰ যিখিনি অভিজ্ঞতা হ'ল সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক মই কথাখিনি অৱগত কৰাব ওলাইছোঁ। কাৰণ যিহেতুকে এই ঘৰখনত একেবাৰে আৰম্ভণিৰ পৰা সমস্তখিনি মই কৰিছোঁ, প্ৰতিটো বস্তু মই আনিছোঁ। গতিকে সেইফালৰ পৰা সেইখিনি অভিজ্ঞতা হৈছে আৰু আজি আপোনালোকৰ আগত ক'ব পাৰিছোঁ। এতিয়া মই মোৰ ঘৰখন যে মই সাজিছোঁ সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকক ক'ব পাৰিম। এতিয়া মোৰ 3টা ৰুম আছে, 16x16 3টা ৰুম আছে। সৰু বাৰাণ্ডা এখন আছে ডিজাইনটোৰ সৈতে আগফালৰ, আপোনালোকে সেইখিনি দেখিছে ইতিমধ্যে। গতিকে আৰু মই ফুল ফিনিচিঙৰ বাজেটটো আপোনালোকক ক'ম, আৰু লগতে ফুল ফিনিচিং নকৰাকৈ সেইখিনিও আপোনালোকক ক'ম। কাৰণ যিমানখিনি পাৰি, যিহেতু নিজে কৰিছিলোঁ, বহুত চাই চিতি হিচাপ নিকাচ কৰি পেলাই চেষ্টা কৰিছিলোঁ যাতে অকণমান কম বাজেটত বা কমকৈ হ'লেও ঘৰখন ৰেডি কৰিব পাৰোঁ। কিন্তু সেইটো বাৰু সম্ভৱ হৈ নুঠে, কাৰণ বস্তু বাহানিৰ দাম বহুত বেছি হৈছে বৰ্তমান সময়ত। ঘৰখন আৰম্ভ কৰোঁতে যিটো প্ৰাইচ আছিল বস্তুবোৰৰ, সামৰণিত কিন্তু ঠিক একে চেম প্ৰাইচ হৈ থকা নাই। সামৰণিত প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছিল, 100 টকা 1000 টকা তেনেকুৱাকৈ। গতিকে তেনেকুৱা বস্তুবোৰৰ দাম বঢ়া কমা হৈ থাকে। তথাপিও 3টা ৰুম 16x16 তেনেকৈ আপোনালোকে টাইলছ নলগোৱাকৈ, কালাৰ নকৰাকৈ, চিলিং নলগোৱাকৈ, ৱাৰিং নকৰাকৈ সিমানখিনিলৈকে ঘৰখন আপোনালোকৰ হয়তো 9.5-10 লাখৰ ভিতৰত হ'ব। কালাৰ নকৰাকৈ, টাইলছ নলগোৱাকৈ, চিলিং নলগোৱাকৈ আৰু লগতে ৱাৰিং নকৰাকৈ সেইখিনিলৈকে আপোনালোকৰ 9.5-10 লাখৰ ভিতৰত হ'ব। কিন্তু গোটেইখিনি বস্তু আপোনালোকে নিজে গৈ পেলাই আনিব লাগিব আৰু অকণমান চিন্তা চৰ্চা কৰি পেলাই বস্তুখিনি আপোনালোকে কৰিব লাগিব।
কাৰণ এনেকুৱা নহয় যে আমি ইমান পইচা থকা মানুহ নহয় যে এটাত সুধিছোঁ এটাৰ পৰা বস্তুটো লৈ লৈছোঁ, তেনেকুৱা নহয়। আমি 3-4খন ঠাই আমি ঘূৰিব লাগিব, বস্তুটোৰ প্ৰাইচটো জানিব লাগিব, কোনোবাটোত কম কোনোবাটোত বেছি। এতিয়া বহুত টকা পইচা থকা মানুহৰ কথাটো বেলেগ, য'ত যোনে যিটো প্ৰাইচ কৈছে সেইটোতে বস্তুটো ল'ব পাৰিছে, কিন্তু আমাৰ ক্ষেত্ৰততো তেনেকুৱা নহয়। আমি মধ্যবিত্ত মানুহ, ক'ৰবাত এটকাত কিবা এটা বস্তু কমত পালেও আমাৰ কাৰণে বহুত বেছি, তেনেকুৱা কথাবোৰ। আৰু যিহেতু ভেটিটো মই যথেষ্টখিনি ওখ কৰিছোঁ, কাৰণ ধৰক বিল্ডিঙৰ লেভেলতে আমি ভেটিটো কৰা হৈছে, কাৰণ ভেটি ওখ কৰাটো বৰ্তমান সময়ত যথেষ্ট মানে জৰুৰী। আৰু গম পাইছে বানপানী কেতিয়া কেনেকৈ কি হয় ঠিক নাই, তথাপিও আমি এটা প্লেনিং কৰি পেলাই ওখ কৰিব পাৰোঁ। কিন্তু ধৰক পানীয়ে এতিয়া কাল ৰূপ ধৰিলে আমি একো ৰাখিব নোৱাৰোঁ, সেয়া বিল্ডিঙে হওক নৰ্মেল ঘৰে হওক যি নহওক, সেইবোৰ পানীয়ে ধুমুহাই বৰষুণে এইবোৰ একো নাচায় প্ৰকৃতিয়ে। তথাপিও আমি অকণমান কেয়াৰফুল হ'ব পাৰোঁ। গতিকে ভেটিটো ওখ কৰা হৈছে, সেই হেতুকে মাটিৰ পৰিমাণ আমাক বেছিকৈ লাগিছে। কোনোবাই যদি ভেটি চাপৰ কৰে সেইটো অকণমান কমি যাব বাজেটটো। আৰু তাৰ উপৰি আপোনালোকে চিমেণ্টৰ কথা আহে, কি চিমেণ্ট ব্যৱহাৰ কৰে। কোনোবাটো চিমেণ্টৰ দাম অকণমান কম, ধৰক আমি এতিয়া ষ্টাৰ চিমেণ্ট ব্যৱহাৰ কৰিছোঁ প্ৰত্যেকটো কামত, তেনেকুৱা অকণমান কম প্ৰাইজৰো কিছুমান চিমেণ্ট আছে। এতিয়া যিহেতুকে আমি এই ঘৰটো এবাৰেই বনাইছোঁ, সেইবাবে বস্তুখিনি ভাল দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া ৰডৰ কথা আছে, টাটাৰ ৰড, জাৰা ৰড, এতিয়া আপোনালোকে যিটো ব্যৱহাৰ কৰে টাটাৰ ৰডটোৰ অকণমান প্ৰাইচ বেছি, বস্তুবোৰ তেনেকুৱা। আৰু কথাটো দৰ্জা খিৰিকীৰ কথাটো তেনেকুৱা আহে, আপোনালোকে কি কাঠৰ ব্যৱহাৰ কৰে। এতিয়া মই মোৰ হিচাপত কৈছোঁ, সেইখিনি নকৰাকৈ মানে ফুল ফিনিচিং নকৰাকৈ আপোনাৰ টাইলছক বাদ দি, কালাৰক বাদ দি, চিলিঙক বাদ দি, ৱাৰিঙক বাদ দি আপোনালোকৰ 9.5-10 লাখৰ ভিতৰত এইখিনি হ'ব। আৰু তাৰপিছত চিলিং, আপোনাৰ টাইলছ, কালাৰ, ৱাৰিং এইখিনিৰ কথা যদি ক'ব যাওঁ, টাইলছত হেভি বাজেট আহে আমাৰ। প্ৰায় আমাৰ 3টা ৰুম লগতে বাথৰুম এই সকলোখিনি, যিহেতু বাৰাণ্ডা সকলোতে টাইলছ লগোৱা হৈছে, মিস্ত্ৰী খৰচক ধৰি পেলাই আমাৰ প্ৰায় 98-96 সিমানমান আহি গৈছে থাউজেণ্ড অকল টাইলছত। আৰু তাৰপিছত আপোনাৰ কালাৰত আহি গৈছে ঠিক তেনেকৈ 75-80,000 কালাৰত। চিলিঙত আমাৰ আহিছে 45 বা 50,000 তেনেকৈ। ৱাৰিঙত গোটেইখিনি মেটেৰিয়েলৰ সৈতে ৱাৰিং খৰচ আমাৰ আহিছে, ধৰক আজিকালি তাঁৰ চাৰৰ দাম বহুত বাঢ়িছে, ধৰক 65-60,000। গতিকে এইখিনিতে আমাৰ ধৰক 2.5 লাখ বা 3 লাখ আহি গৈছে। গতিকে তাত যদি আপোনাৰ 9.5 লাখ আৰু ইফালে যদি 3 লাখ বা 2.5 লাখ আহি যায়, গতিকে গম পালে প্ৰায় আপোনাৰ 12 লাখমান টকাত, 12 বা 12.5 মানত আপোনাৰ গোটেইখিনি হ'ব। আৰু এইখিনিলৈকে কিন্তু নিজে গৈ নিজে চাই মেলি বস্তুখিনি আপোনালোকে কৰিব লাগিব। বেলেগক ভৰসা কৰি বা ক'ৰবাত এটা ঠাইত যদি সুধি পেলাই বস্তু লয় তেতিয়াহ'লে কিন্তু নহ'ব। অকণমান ৰিচাৰ্চ কৰিব লাগিব ঘৰখন বনালে প্ৰত্যেকটো বস্তুত। সেইখিনি মোৰ অভিজ্ঞতা। আৰু অনাগত দিনত বহুত সপোন আছে। এইটো মোৰ কাৰণে এটা সামান্য কাম, সৰু চেষ্টা আছিল, সেইখিনি কৰিলোঁ। আগলৈ আৰু বহুত কৰিব লগা আছে, যিহেতুকে আমি মধ্যবিত্ত মানুহ, বহুত কষ্টত ডাঙৰ হৈ পঢ়া শুনা কৰি আজি এইখিনি স্থিতি পাইছোঁ। হয়তো বহুখিনি সপোন কোনোবাখিনিত মৰহিও গৈছে অভাৱৰ বাবে। গতিকে কিছুমান কথা আপোনালোকক কোৱাই নাই, কেতিয়াবা ক'ম নিশ্চয়। আৰু তেনেকুৱা কথাবোৰ গম পাব লাহে লাহে, সকলোখিনি গম পাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে, আপোনালোকে জানিব বিচৰা প্ৰশ্নখিনিৰ উত্তৰ পালে। আৰু অনলাইন ক্লাছৰ কথাও সুধি আছিল কাটিঙৰ। আমি 5 আগষ্টৰ পৰা অনলাইন ক্লাছ আৰম্ভ কৰিম। দুমহীয়া কোৰ্চ হয়, ফিজ 2000। যিসকলে মোৰ ঘৰত আহি ক্লাছটো কৰিব নোৱাৰে, দূৰৰ হয়, তেওঁলোকে অনলাইনত ক্লাছটো কৰিব পাৰে। যদিও দুমহীয়া বুলি কওঁ, 3-4 মাহো লাগে, যিহেতু ব্লাউজৰ কনচেপ্টটো দীঘলীয়া। গতিকে আমি প্ৰেক্টিছৰ বাবে টাইম দি দি একেবাৰে বেছিকৰ পৰা পেপাৰ কাটিঙৰ পৰা শিকাওঁ। যিসকলে শিকিম বুলি ভাবে, হোৱাটছআপ নাম্বাৰটো মোৰ দিয়া আছে, তাত আপোনালোকে হোৱাটছআপ কৰিব। ৰেজিষ্ট্ৰেশ্যন আমি 4 আগষ্টত কৰিম। 5 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হ'লে 4 আগষ্টত ৰেজিষ্ট্ৰেশ্যন কৰিম, আৰু সেইদিনাখনে আমি ফিজ লওঁ। আৰু ফাৰ্মা লাগিলেও আপোনালোকে মোক হোৱাটছআপ কৰিব পাৰিব, হোৱাটছআপ নাম্বাৰটো আছে। আৰু যিসকল ওচৰ পাজৰৰ, মোৰ ঘৰ যিহেতু হাজো গেৰুৱাত হয়, আপোনালোকে মোৰ ঘৰৰ পৰাও ফাৰ্মা ল'ব পাৰিব, আৰু অফলাইন ক্লাছ কৰিব বিচাৰিলেও ঘৰত আহি কৰিব পাৰিব।
আশা কৰোঁ আপোনালোকে গোটেইখিনি কথা বুজি পালে। আপোনালোকে জানিব বিচৰা কথাখিনি জানিব পাৰিলে বাজেটৰ। লগ পাম পুনৰ নতুন ভিডিঅ' এটিৰে। আৰু ঘৰৰ ভিডিঅ' তেনেকৈ নিদিওঁ, ঘৰ লোৱা পাতিম সেইদিনাখনে মাংগলিক কাৰ্যখিনি আপোনালোকক দেখুৱাম, যিহেতু চাব বিচাৰিছে। এৰিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ' এটিৰে।